পৰিয়াল চলাব নোৱাৰি জলমিত্ৰৰ আত্মহনন। অসম মুলুকত সামান্য পাৰিশ্ৰমিকেৰে নিজ পৰিয়ালৰ ভৰণ পোষণ দিব নোৱাৰি উপায়ন্ত হৈ অৱশেষত চৰম পন্থা গ্ৰহণ কৰে এগৰাকী দুৰ্ভগীয়া জলমিত্ৰই। এই ঘটনা সংঘটিত হয় বিশ্বনাথ চাৰিআলিত। সাকুমঠা চাহ বাগিচাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগত অস্থায়ী পদত জলমিত্ৰ হিচাপে কৰ্মৰত সঞ্জীৱ কুৰ্মী নামৰ জলমিত্ৰগৰাকীয়ে হতাশাত ভুগিয়ে গ্ৰহণ কৰে চৰম পন্থা। জলমিত্ৰজনৰ এই আত্মহননৰ পিছতেই সদৌ অসম PHE অস্থায়ী শ্ৰমিক কৰ্মচাৰী পৰিষদ হৈ পৰে সৰব। জলমিত্ৰৰ এই সংগঠনটোৱে জলমিত্ৰসকলৰ নিৰাপত্তা আৰু সঞ্জীৱ কৰ্মীৰ পৰিয়ালৰ উপযুক্ত ক্ষতিপূৰণ দিয়াৰ দাবীত ৰাজ্যজুৰি ৰূপায়ণ কৰে এক প্ৰতিবাদী কাৰ্যসূচী। চাওক AIN লাইভৰ প্ৰতিনিধি মজনুৰ হকৰ এক প্ৰতিবেদন। শোক প্ৰস্তাৱ লিখিছোঁ আৰু এটা আমি প্ৰস্তাৱ লৈছোঁ তেওঁৰ ক্ষতিপূৰণৰ বাবে। আমি চৰকাৰক দাবী জনাইছোঁ তেওঁক আমি 1 কোটি টকা তেওঁৰ ক্ষতিপূৰণ দিব লাগিব চৰকাৰে, আৰু তেওঁৰ পৰিয়ালৰ কোনোবা এজনক যি জলমিত্ৰ পোষ্টটো আছে সেই পোষ্টটোত তেওঁৰ পৰিয়ালৰ কোনোবা এজনক সেই পোষ্টটোত এপইণ্ট কৰিব লাগিব। আৰু দ্বিতীয়তে আমি চৰকাৰক জনাব বিচাৰিছোঁ যে তেওঁ ইমান দিনে যিখিনি দৰমহা পোৱা নাছিল বুলি আমি গম পাইছোঁ, অলৰেডি আমি গম পাইছোঁ তেওঁ যিমান দিনৰ মোটামুটি 8-9 মাহৰ দৰমহা পোৱা নাই, সেই দৰমহাখিনি পোৱাৰ ব্যৱস্থা কৰি দিয়ক যেনেকৈ নহওক, আৰু তেওঁ ক্ষতিপূৰণ হিচাপে 1 কোটি টকা চৰকাৰে তেওঁক প্ৰদান কৰক। আৰু কেন্দ্ৰীয় সমিতিয়ে কিবা কাৰ্যসূচী ঘোষণা কৰিছে নেকি? ইতিমধ্যে কেন্দ্ৰীয় সমিতিয়ে আমাক নিৰ্দেশ দিছে যে যি আমাৰ সঞ্জীৱ কুৰ্মীৰ মৃত্যু হ'ল, সেই সঞ্জীৱ কুৰ্মীৰ মৃত্যুৰ কাৰণে আমি গোটেই অসমত তথা আমি দৰঙতো 3দিনীয়া কৰ্মবিৰতি পালন কৰিছোঁ। এই কৰ্মবিৰতিত আমাৰ দৰং জিলাত পানী বন্ধ থাকিব, গতিকে আজিৰ পৰা আমি কৰ্মবিৰতি পালন কৰিছোঁ। হয়, আমাৰ জলমিত্ৰ বন্ধু সঞ্জীৱ কুৰ্মীৰ যি আত্মহননৰ পথ বাছি ল'লে চৰকাৰৰ গাফিলতিৰ কাৰণে হৈছে। এইটো চৰকাৰে তেখেতৰ প্ৰাপ্য আদায় নিদিয়াৰ কাৰণে এই ঘটনাটো হ'ব পাৰিলে। আৰু এই সংক্ৰান্তত আমাক কেন্দ্ৰীয় কমিটিয়ে জনাইছে যে 3 দিনৰ কাৰণে সমগ্ৰ অসমত পানী যোগান বন্ধ থাকিব। গতিকে আমি সেই কাৰ্যসূচী আজিৰ পৰা পালন কৰিছোঁ। 3 দিন আমাৰ এই কৰ্মবিৰতি চলি থাকিব। গতিকে আপোনালোকৰ জৰিয়তে এই সংবাদ মাধ্যমৰ জৰিয়তে মই ক'ব বিচাৰিছোঁ যে আমাৰ সমগ্ৰ অসমত কোনো জলমিত্ৰই যাতে আগন্তুক 3 দিনৰ কাৰণে পানী যোগান বন্ধ ৰাখে, এইখিনিয়ে মই ক'বলগীয়া। আৰু এই বন্ধটো কেতিয়া খুলিব? তেতিয়া যিটো মানে আপোনালোকৰ যিটো দাবী সঞ্জীৱ কুৰ্মীয়ে যদি নাপায় তেতিয়ালৈকে বন্ধই থাকিব নেকি? নাই, এতিয়া বৰ্তমান আমি 3 দিনৰ কাৰণে সময় লৈছোঁ। 3 দিনৰ ভিতৰত যদি চৰকাৰে কিবা এটা ন্যায় দিয়ে তেতিয়াহ'লে আমি পুনৰ আকৌ পানী দিয়া আমি আৰম্ভ কৰিম। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271।